হটচিগামাৰীত উপস্থিত মন্ত্ৰী কেশৱ চন্দ্ৰ মহন্ত খাৰুৱাপাতা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত লাখপতি বাইদেউৰ চেক বিতৰণী অনুষ্ঠান যোৱাকালি আবেলি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত হটচিগামাৰীত উপস্থিত হয় আৰু দলীয় সংগঠনৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰে। ইপিনে সন্ধিয়া সময়ত জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ আৰু জিলা উন্নয়ন মঞ্চৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। যে মন্ত্ৰীগৰাকীয়ে খাৰুৱাবান্ধা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত উপস্থিত হয় আৰু লাখপতি বাইদেউসকলক চেক বিতৰণ কৰে। আজিৰ এই অনুষ্ঠানত হাজাৰ হাজাৰ মহিলা দলীয় কৰ্মী আৰু সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে আনন্দিত হয় আৰু জিলাখনৰ প্ৰতিটো বিভাগৰ উন্নয়ন হ'ব বুলি মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে এইবেলি পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা নিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকলক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বানকাছৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম আদি কৰি হাজাৰ হাজাৰ আত্মসহায়ক গোটৰ সদস্যসকল তথা লাখপতি বাইদেউসকল আগবঢ়াইছে আৰু এই 10,000 টকাৰে তেখেতসকলে ব্যৱসায় আৰম্ভ কৰিব। ভৱিষ্যতে তেখেতসকলে অহা বছৰ 30,000 তাৰপিছত 50,000 টকালৈ আমি পুনৰ আগবঢ়াই দিবলৈ গতিকে তেখেতসকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত এটা মুখ্যমন্ত্ৰীৰ নিৰ্দিষ্ট পদক্ষেপ যিসকল মহিলা পোৱা নাই ইয়াত যেতিয়া আমি এপ্লিকেশ্যন পাইছিলো, এপ্লিকেশ্যনখিনি তেখেতসকলৰ গোটেইখিনি স্ক্ৰুটিনি কৰিছে। কৰাৰ পিছত হয়তো কোনোবা কেতিয়াবা ৰেজিষ্ট্ৰেশ্যন নাই বা অন্য নাই, সেইকাৰণে বাদ পৰিছে, অন্য কথা নহয়। ভৱিষ্যতে তেওঁলোকে আকৌ পোৱা যুৱকসকল আমি 300 যুৱক ইয়াৰ নিৰ্বাচিত কৰিছো। ইণ্টাৰভিউ দিছে তেওঁলোকে মুখ্যমন্ত্ৰীৰ আঁচনিৰ জৰিয়তে তেখেতসকলেও 2 লাখ টকাকৈ ব্যৱসায় কৰিবলৈ পাব 2 মাহ মানৰ অৰুণোদয় ইয়াত আগতে পাইছিল, প্ৰায় তেওঁলোকে দেখাত বেছি আছিল, কিন্তু এটা দাদা ইয়াৰ পৰা বাদ পৰি দিয়ে। এতিয়া ইয়াত আগতে 17,000 ৰাতি 31,000 আছে। এটা সমষ্টিতে আমি আগতে দুইটা সমষ্টি মিলাই আছিল 31,000, এতিয়া 29,000 আমি এটা সমষ্টি। গতিকে ইয়াত প্ৰায় আগতকে ডাবল পাম। নিশ্চয় তেখেতসকলৰ হয়তো পাৰ্টিতো কোনোবা থাকিব পাৰে, কিন্তু সেইখিনি যদি জেনুইন মানুহ বাদ পৰিছে নিশ্চয় ইয়াৰ পিছত পাব।